Hello, future officers. 6 জানুৱাৰী 2025 চনৰ ডেইলি কাৰেণ্ট এফেয়াৰ এনালাইচিছলৈ সকলোকে স্বাগতম জনালো। যদিহে আপোনালোকে প্ৰিলিমছ ক্ৰেছ কোৰ্ছৰ বাবে আগ্ৰহী তেনেহলে পলম নকৰি অতি সোনকালে তলত দিয়া কন্টেক্ট নাম্বাৰটিত যোগাযোগ কৰিব পাৰে আৰু নিজৰ স্পেশাল অফাৰ এটি গ্ৰেব কৰি ল'ব পাৰে। কম্পিটিশন কেয়াৰে আপোনালোকৰ বাবে টেষ্ট সিৰিজ লৈ আনিছে য'ত আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব 40 টেষ্ট নতুবা 60 টেষ্ট। যদিহে ইণ্টাৰেষ্টেড তেনেহলে ইয়াত দিয়া কন্টেক্ট নাম্বাৰটিত যোগাযোগ কৰিব পাৰে। আৰু আমাৰ ডেইলি কাৰেণ্ট এফেয়াৰৰ PDF সমূহ হেণ্ডআউটছ সমূহ আপোনালোকে তলত দিয়া লিংক এটা ক্লিক কৰিলে আপোনালোকে ফ্ৰী PDF avail কৰিবলৈ সক্ষম হ'ব। তেনেহলে আহক আজিৰ মোষ্ট ইম্পৰ্টেন্ট টপিকছ সমূহ আমি চাওঁ। প্ৰথমে আমি ফিশাৰী স্কিমৰ ওপৰত আলোচনা কৰিম GS2ৰ বাবে গুৰুত্বপূৰ্ণ। আশাৰী কান্দি টেৰাকোটা খুবেই প্ৰয়োজনীয় GS5ৰ কাৰণে। আন্দামান এণ্ড নিকোবৰ প্ৰজেক্ট কিনো হয় আমি চাম। এক্সপোৰ্ট ইনস্পেকশ্যন কাউন্সিল প্ৰিলিমছৰ বাবে আৰু সেন্ট নৰহৰি তীৰ্থ প্ৰিলিমছৰ বাবে আমি অলপ চাবলৈ চেষ্টা কৰিম। তেনেহলে আহক ফিশাৰী স্কিম কমেও 50 কোটি টকাৰ ফিশাৰী স্কিম নৰ্থ ইষ্টত লৈ অনা হৈছে। সাষ্টেইনেবল ফিশাৰী, ঠিক আছে, ভেৰি ইম্পৰ্টেণ্ট। এনেকুৱা নহয় যে আমি ফিশাৰী স্কিমছ আনিছো অকল ফিশাৰী স্কিমছৰ মাধ্যমেৰে এনভাইৰনমেণ্টত কিবা ক্ষতি হ'ব তেনেকুৱা নহয়। এনভাইৰনমেণ্টৰ লগত মিলি পেলাই আমি কিদৰে চলিব পাৰো সাষ্টেইনেবিলিটিত বিশেষকৈ ফ'কাছ কৰা হৈছে। টোটেল ইনভেষ্টমেণ্ট 50 কোটি টকা ইতিমধ্যে কোৱা হৈছে আৰু এই যে সাষ্টেইনেবল ফিশাৰী এই স্কিম অনা হৈছে প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা। মনত ৰাখিব, প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ আণ্ডাৰতে এই স্কিমসমূহ লৈ অনা হৈছে। বিভিন্ন প্ৰজেক্টছ ইনগৰেট কৰা হৈছে, বিভিন্ন ধৰণৰ চাৰ্টিফিকেট ইত্যাদি ডিষ্ট্ৰিবিউট কৰা হৈছে। যেনে ফৰ এক্সাম্পল এটা দিওঁ মই, কিষাণ ক্ৰেডিট কাৰ্ড যিদৰে ডিষ্ট্ৰিবিউট কৰা হৈছে ঠিক সেইদৰে বেষ্ট ফিছ ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন FFPO আৰু ফিশাৰী ষ্টাৰ্টআপক তেওঁলোকক এৱাৰ্ডো দিছে যাৰ ফলত তেওঁলোকে অনুপ্ৰেৰণা পাবলৈ সক্ষম হৈছে। এতিয়া যদি আমি ফিশাৰী স্কিমসমূহ যদি আমি চাওঁ, ফিশাৰী স্কিম এতিয়া ছিকিমত অৰ্গেনিক ফিশাৰী ক্লাষ্টাৰ লৈ আনিছে। বিশেষকৈ ফিশাৰী আৰু একুৱাকালচাৰ একেই কথা। মীন পালন, ছিকিমত মীন পালনৰ বাবে তেওঁলোকে বিভিন্ন ধৰণৰ অৰ্গেনিক ক্লাষ্টাৰ লৈ আনিছে। অৰ্গেনিক ক্লাষ্টাৰ বুলি ক'লে য'ত এনভাইৰনমেণ্ট, য'ত প্ৰকৃতিৰ লগত মিলি পেলাই যেতিয়া চলা হয় সেইটো এটা অৰ্গেনিক আৰু সাষ্টেইনেবল হয়। বিশেষকৈ ইয়াৰ মাধ্যমেৰে আমি ইকনমিক, এনভাইৰনমেণ্টেল আৰু ছ'চিয়েল বেনিফিট লাভ কৰিবলৈ সক্ষম হ'ম। টেকনিকেল ছেশ্যন হৈছিলে বিশেষকৈ নৰ্থ ইষ্ট ৰিজনত কি ধৰণৰ ইছ্যু থাকিব পাৰে, কি ধৰণৰ সমস্যা ইত্যাদি থাকিব পাৰে মীন পালনৰ ক্ষেত্ৰত, ইয়াৰ ওপৰতো আলোচনা কৰা হৈছিলে। বিশেষকৈ ফ'কাছ কৰিছে ৰিচোৰ্চ সম্পদসমূহ কিদৰে আমি সঠিকভাৱে মেনেজ কিদৰে কৰিব পাৰিম তাতে ফ'কাছ কৰিছে। কিদৰে আমি মাৰ্কেট কিদৰে এক্সেছ কৰিব পাৰিম, আমাৰ কিনো অসুবিধা আছে, ইনফ্ৰাষ্ট্ৰাকচাৰত ক'ত অসুবিধা আছে, কি ইম্প্ৰুভমেণ্ট অনাৰ দৰকাৰ, আৰু খুবেই গুৰুত্বপূৰ্ণ বৰ্তমান সময়ত আমাৰ যি জলবায়ু পৰিৱৰ্তন, সেই জলবায়ু পৰিৱৰ্তনৰ যিসমূহ প্ৰভাৱ, সেই প্ৰভাৱে কিদৰে আমাৰ ফিশাৰী বা মীন পালনক কিদৰে প্ৰভাৱ পেলাব পাৰে জলবায়ু পৰিৱৰ্তনে, ইয়াৰ ওপৰতো বিতংভাৱে আলোচনা কৰা হয়। আৰু সলিউশ্যনৰ বাবেও অলপ ইন'ভেটিভ এটা ৰিজন স্পেচিফিক ওৱান চাইজ ফিট অল কেটেগৰী হ'লে নহয়, আমি এটা সলিউশ্যন সকলোৰে কাৰণে এপ্লিকেবল নহয়। অঞ্চল ভেদে বেলেগ বেলেগ সলিউশ্যন, জিঅ'গ্ৰাফী বেলেগ, সলিউশ্যন বেলেগ, আৰু তেতিয়াহে আমি সঠিকভাৱে ডেভেলপমেণ্টৰ দিশত আমি আগবাঢ়িবলৈ সক্ষম হ'ম। এতিয়া যদি অপৰচুনিটিৰ কথা যদি ক'বলৈ যাওঁ তেতিয়াহ'লে ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথা ক'ব লাগিব। ইনফ্ৰাষ্ট্ৰাকচাৰ আমি বৃদ্ধি কৰিব লাগিব আৰু অবভিয়াছলি আমি বৃদ্ধি কৰিলেহে তেতিয়া আমি সুফল লাভ কৰিবলৈ সক্ষম হ'ম। তাৰ উপৰি আমি বিভিন্ন ধৰণৰ এডভান্স টেকনলজি যদি আমি আনিব পাৰোঁ তেতিয়াহ'লেও কিছুমান ক্ষেত্ৰত আমি আৰু মীন পালনৰ ক্ষেত্ৰত আমি আগবাঢ়ি যাব পাৰিম। মাৰ্কেটসমূহ আমি বিচাৰিব লাগিব, কাৰণ মাৰ্কেট ভালদৰে হ'লেহে ব্যৱসায় কৰিবৰ কাৰণে মাৰ্কেট খুবেই প্ৰয়োজনীয়। মাৰ্কেটত প্ৰডাক্ট, আপুনি যেতিয়া প্ৰডাক্ট এটা বিক্ৰী কৰিবলৈ যাব মাৰ্কেট খুবেই প্ৰয়োজনীয়। এয়া হৈছে আমাৰ অপৰচুনিটি। বেনিফিট চাব গ'লে আজি আমি যদি ফিশাৰীত ফ'কাছ কৰোঁ অবভিয়াছলি প্ৰডাক্টিভিটি বৃদ্ধি পাব। প্ৰডাক্টিভিটি বৃদ্ধি পোৱাৰ লগে লগে বহুত মানুহ এই খণ্ডত আৰু এমপ্লয়মেণ্টৰ অপৰচুনিটি বিচাৰি আহিব, এমপ্লয়মেণ্ট জেনেৰেশ্যন, জব অপৰচুনিটি বিচাৰি আহিব। অট'মেটিকেলি তেতিয়া কি হ'ব, অট'মেটিকেলি সেই অঞ্চলৰ অৰ্থনৈতিক দিশত সেই অঞ্চল আগবাঢ়ি যাব পাৰিব, হয়নে? ইকনমিক গ্ৰোথ হ'ব সেই অঞ্চলৰ। এনেধৰণৰ বিভিন্ন বেনিফিট আমি দেখা পাওঁ।
চৰকাৰৰ যি ভিজন বুলি যদি চাবলৈ যাওঁ চৰকাৰৰ গভৰ্ণমেণ্টৰ ভিজন হিচাপে চাব গ'লে আমাৰ উত্তৰ পূৰ্বাঞ্চলক তেওঁলোকে একেবাৰে আত্মনিৰ্ভৰ কৰি তুলিবলৈ চেষ্টা কৰিছে বিশেষকৈ মৎস্য পালনৰ ক্ষেত্ৰত মীন পালনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰতা অৱলম্বন কৰিব খুজিছে সাস্টেইনেবল প্ৰেক্টিছৰ মাধ্যমেৰে এনেকুৱা নহয় যে মীন পালনৰ কাৰণে যেনি মন গৈছে তেনি কৰিছে তেনেকুৱা নহয় সাস্টেইনেবল প্ৰেক্টিছৰ মাধ্যমেৰে আগবাঢ়ি যোৱাৰ দিশত ফোকাস কৰিছে এণ্ড অফ কোৰ্স আমাৰ যিসকল ফিচাৰমেন তেওঁলোকৰো যাতে জীৱিকা উপাৰ্জন যাতে ভাল হয় তেওঁলোকৰ লাইভলিহুড যাতে ইম্প্ৰুভ হয় সেই ক্ষেত্ৰতে চৰকাৰে ফোকাস কৰিছে আৰু সেই তাৰ বাবেই বিভিন্ন ধৰণৰ ইনভেষ্টমেণ্ট 2015 চনৰ পৰা ইতিমধ্যে আমি কিমান কোটি টকা চাওক 38,572 ক্ৰোৰ ইনভেষ্টমেণ্ট ইমানখিনি ইনভেষ্টমেণ্ট ইতিমধ্যে দেখিছোঁ ফিচাৰী মিনিষ্ট্ৰী পৰ্যন্ত 2019 চনত স্পেচিফিকেলি ফিচাৰী মিনিষ্ট্ৰী পৰ্যন্ত বনোৱা হৈছে আগতে ফিচাৰী মিনিষ্ট্ৰী বুলি নাছিলে নতুনকৈ ফিচাৰী মিনিষ্ট্ৰী পৰ্যন্ত আহিছে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ যদি মই পটেনচিয়েলৰ কথা যদি ক'ব লাগে উত্তৰ পূৰ্বাঞ্চলত আমি এটা বস্তু দেখা পাওঁ যে ইট হেজ ৰিচ একুৱেটিক বায়োডাইভাৰ্চিটি হয়নে ৰিচ একুৱেটিক বায়োডাইভাৰ্চিটি মানে একুৱেটিক আজি বিভিন্ন ধৰণৰ আপুনি জলাশয় দেখা পাব খাল বিল ইত্যাদি দেখা পাব সেয়েহে মৎস্য উৎপাদন কৰিবৰ মীন পালনৰ ক্ষেত্ৰত বা মৎস্য উৎপাদন কৰাৰ ক্ষেত্ৰতো উত্তৰ পূৰ্বাঞ্চল খুবেই খুবেই মানে এটা ভাল হটস্পট ৰিজন বুলি আমি ক'ব পাৰোঁ যেহেতু ভাষ্ট ৱাটাৰ ৰিচোৰ্চেছ মই কৈছোঁ ইতিমধ্যে নদী আছে খাল বিল জলাশয় ইত্যাদি কিমান আছে আৰু তেনেকেই অটোমেটিকেলি আমি ইকনমিক গ্ৰোথ ফুড সিকিউৰিটি লাইভলিহুড আপলিফমেণ্ট সকলো ধৰণৰ বেনিফিট আমি দেখা পাওঁ এইখিনিতে স্পেচিয়েল ফোকাছ আমি স্পেচিয়েল মেনশ্যন টু প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা ইতিমধ্যে কৈছোৱে মৎস্য সম্পদা যোজনাৰ আণ্ডাৰতে স্কিমসমূহ লৈ অনা হৈছে তো আমি আশাবাদী যে প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ প্ৰজেক্টসমূহে নৰ্থ ইষ্ট ৰিজনত ফিচাৰী ছেক্টৰক আৰু আগবঢ়াই লৈ যাব কিন্তু এই ক্ষেত্ৰত অকল চৰকাৰে কৰিলেই নহব এই ক্ষেত্ৰত সকলোৰে কোলাবোৰেশ্যন লাগিব আমাৰ সাধাৰণ ৰাইজৰো কোলাবোৰেশ্যন লাগিব এণ্ড অফ কোৰ্স সাস্টেইনেবল প্ৰেক্টিছ এনভাইৰনমেণ্টৰ লগত বেলেন্স কৰি পেলাই আমি চলিলেহে আমি সুফল লাভ কৰিবলৈ সক্ষম হ'ম এইখিনিতে আপোনালোকৰ বাবে মেইনছ প্ৰেক্টিছ কুৱেশ্যন ৰখা হৈছে এনালাইজ দ্য ৰোল অফ প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা ইন প্ৰমোটিং সাস্টেইনেবল ফিচাৰিজ এণ্ড একুৱাকালচাৰ ইন ইণ্ডিয়া with special emphasis on the north eastern region উত্তৰ দি লিখিবলৈ চেষ্টা কৰিব তেনেহলে আমি ইয়াৰ পিছৰ নিউজলৈ আগবাঢ়িছো আশাৰিকান্দি টেৰাকোটা জিআই টেগ অফিচিয়েলি আশাৰিকান্দি টেৰাকোটাক অফিচিয়েলি জিআই টেগ দিয়া হ'ল ইতিমধ্যে জিআই টেগ আশাৰিকান্দি টেৰাকোটাই জিআই টেগ লাভ কৰিছে বুলি আমি পাই আছিলোঁ যোৱা বছৰৰ পৰা এটা অফিচিয়েলি দিয়া হ'ল ষ্টেট ক্ৰেডিট সেমিনাৰ এখন হৈছিলে নাবাৰ্ডে এই সেমিনাৰখন অৰ্গেনাইজ কৰিছিলে এই সেমিনাৰতে আশাৰিকান্দি টেৰাকোটাক জিআই টেগ অফিচিয়েলি জিআই টেগ চাৰ্টিফিকেট দিয়া হ'ল অলপ যদি আমি আশাৰিকান্দি টেৰাকোটাৰ বিষয়ে যদি ক'বলৈ যাওঁ আশাৰিকান্দি ক'ত আছে জানেনে বিশেষকৈ আপুনি দেখা পাব ধুবৰী ডিষ্ট্ৰিক্টত আশাৰিকান্দি আছে দিছ লোকেশ্যন ইজ ভেৰি ইম্পৰ্টেণ্ট ঠিক আছে মদৈখালী ভিলেজত আপুনি পাব আশাৰিকান্দি ধুবৰী ডিষ্ট্ৰিক্ট আৰু ইয়াৰ যি টেৰাকোটাৰ যিসমূহ মানে মাটিৰ পুতলাসমূহ ইয়াৰ মাটিৰ পুতলাসমূহ সঁচাকৈ খুবেই ইউনিক সেই ইউনিকনেছৰ বাবে আল্টিমেটলি জিআই টেগ লাভ কৰিবলৈ সক্ষম হৈছে এটা ৰিকগনিশ্যন হিচাপে আল্টিমেটলি কিমান জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন ৰেজিষ্ট্ৰিত ইনক্লুড কৰা হৈছে জিআই নাম্বাৰ দিয়া হৈছে জিআই চাৰ্টিফিকেট নাম্বাৰ পৰ্যন্ত দিয়া হৈছে অবভিয়াছলি অফিচিয়েল ইনক্লুজন যিহেতু হ'ল এটা অভাৰঅল যদি জিআই ৰেজিষ্ট্ৰেশ্যনৰ কথা যদি ক'বলৈ যাওঁ জিআই ৰেজিষ্ট্ৰেশ্যন কিয় প্ৰয়োজনীয় জিআই টেগ কিয় লাগে জিআই টেগে কি কৰে জানেনে জিআই টেগে যিসমূহ আমাৰ ট্ৰেডিশ্যনেল যিবোৰ ক্ৰাফ্টমেনশ্বিপ ইমান বছৰ ধৰি তাহানিৰ দিনৰ পৰা আমাৰ লোকসকলে যে ক্ৰাফ্টছমেনসকলে যে তেওঁলোকে বিভিন্ন ধৰণৰ কাম কৰি গৈছে তেওঁলোকক প্ৰটেক্ট কৰিবৰ কাৰণে তেওঁলোকৰ ছেফগাৰ্ডৰ বাবে জিআই টেগ প্ৰয়োজনীয় আৰু আমাৰ যি ঐতিহ্য আমাৰ অঞ্চলৰ যি ঐতিহ্য সেই ঐতিহ্যও আমি সকলোৰে আগত দাঙি ধৰিব পাৰোঁ আৰ্টিচান কমিউনিটি তেওঁলোকৰ ক্ষেত্ৰত তেওঁলোকৰ যি অধিকাৰ সেই অধিকাৰৰ বিষয়ে তেওঁলোকে মাত মাতিব পাৰিব কেতিয়াবা যদি কিবা অসুবিধা হয় প্লাছ এই যি মাটি শিল্প টেৰাকোটা ইজ জাষ্ট ইটছ নট এন ইণ্ডিভিজুৱেল আৰ্ট ফৰ্ম এনেকুৱা নহয় যে আজি কাৰোবাৰ মন গ'ল এজন পাৰ্টিকুলাৰ পাৰ্চনে আহি পেলাই সেই মূৰ্তি ইত্যাদি নিৰ্মাণ কৰিছে তেনেকুৱা নহয় ইটছ এ কমিউনিটি ক্ৰাফ্ট
সকলোৱে মিলি পেলাই এটা কমিউনিটিয়ে মিলি পেলাই এনেধৰণৰ কাম কৰে আৰু GI টেগ যেতিয়া লাভ কৰিলে অবভিয়াছলি সংৰক্ষণৰ ক্ষেত্ৰত ফ'কাছ কৰা হয় চৰকাৰেও ফ'কাছ কৰে নেকাৰ্ডৰ যদি ৰোল চাওঁ নেকাৰ্ডো মানে নৰ্থ ইষ্ট ক্ৰাফ্ট এণ্ড ৰুৰেল ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন তেওঁলোকে আচলতে আশাৰীকান্দি টেৰাকোটা ক্ৰাফ্ট যথেষ্ট প্ৰমোট কৰিছে আৰু তাৰ বাবে তেওঁলোকে চিফ মিনিষ্টাৰ্ছ বেষ্ট কমিউনিটি একশ্যন এৱাৰ্ডো পাইছে 2006 চনত GI ৰেজিষ্ট্ৰেশ্যনৰ বাবে যথেষ্ট তেওঁলোকে চাব গ'লে তেওঁলোকে একচুৱেলি এটা গুৰুত্বপূৰ্ণ ভূমিকা তেওঁলোকে গ্ৰহণ কৰিছে পাব্লিকেশ্যনছৰ কথা যদি ক'বলৈ যাওঁ টেৰাকোটা এণ্ড পটেৰী ইনক্ৰেডিবল আশাৰীকান্দি বাই বিনয় ভট্টাচাৰ্যী 2003ত পাব্লিছ কৰিছিলে পেপাৰ এখন DRDA পাব্লিছ কৰিছিলে ধুবুৰীৰ আল্টিমেটলি তেওঁলোকে এনেধৰণৰ পেপাৰ পাব্লিছৰ মাধ্যমেৰে হওক বা বিভিন্ন ধৰণৰ তেওঁলোকে ইনিচিয়েটিভ লৈ পেলাই আশাৰীকান্দি টেৰাকোটাক গ্লোবেল প্লেটফৰ্মলৈ লৈ গৈছে আজি যদি আমি চাওঁ আজি সৰলাবালা দেৱীৰ কথা নাম ল'ব লাগিব এইখিনিতে সৰলাবালা দেৱীৰ নাম উল্লেখ কৰিবই লাগিব তেখেতৰ যি হাতিমা পুতুলে প্ৰেচিডেণ্টৰ পৰা পুৰস্কাৰ পৰ্যন্ত তেওঁ পাবলৈ সক্ষম হৈছে তেনেহ'লে ভাবক আজি আশাৰীকান্দি টেৰাকোটা সৰলাবালা দেৱীৰ আশাৰীকান্দি টেৰাকোটাৰ আণ্ডাৰত যে তেওঁ হাতিমা পুতুল বনাইছিলে সেই হাতিমা পুতুলৰ বাবে তেওঁ এৱাৰ্ড পৰ্যন্ত পাইছে চ' আল্টিমেটলি GI টেগ পাইছে এৱাৰ্ড পাইছে দিজ আৰ নাথিং বাট দিজ আৰ গ্লোবেল ৰিকগনিশ্যন পৃথিৱীজুৰি মানুহে এতিয়া গম পাব সেয়েহে আমাৰ বৰ্তমান যি উদ্দেশ্য অকল তেওঁলোকৰ ক্ৰাফ্টছমেনশ্বিপ প্ৰিজাৰ্ভ কৰাটোৱে অকল উদ্দেশ্য নহয় কিন্তু আমি ক্ৰাফ্ট টুৰিজম চাব দেই ক্ৰাফ্ট টুৰিজমো আমি কিদৰে প্ৰমোট কৰিব পাৰোঁ মানুহে যাতে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা আজি ধুবুৰীলৈ যদি যায় আশাৰীকান্দিৰ নামটো মানুহে মনত ৰাখিব লাগিব আৰু আশাৰীকান্দিৰ টেৰাকোটা চাবলৈ যদি যায় ডেট উইল বি দ্য স্পিৰিট অফ ক্ৰাফ্ট টুৰিজম আজি যিদৰে আমাৰ মানুহে যেতিয়া শিৱসাগৰলৈ যায় মানুহে ৰংঘৰ তলাতল ঘৰ কাৰেংঘৰ ইত্যাদি মানুহে চাই আহিবলৈ খুব মানে এটা মন এটা মানুহৰ দিশেদি তেনেকৈ যায় ন ডেটছ অলছ' টুৰিজম ডেটছ হেৰিটেজ ডেটছ আৱাৰ হেৰিটেজ সেয়া আমাৰ ঐতিহ্য সেয়া আমাৰ হিষ্ট্ৰী ঠিক সেইদৰে আমাৰ ক্ৰাফ্ট টুৰিজমো আমি প্ৰমোট কৰিব পাৰোঁ ৰাইট যে আজি কি হয় আশাৰীকান্দি টেৰাকোটা পৃথিৱী বিখ্যাত আজি ধুবুৰী গ'লে আমি কি কৰিম আমি আশাৰীকান্দি টেৰাকোটা চাম দেই সেই অনুভৱকণ আমি মানুহৰ মাজত দিব পাৰিব লাগিব আৰু অবভিয়াছলি নেশ্যনেলি হওক ইণ্টাৰনেশ্যনেলি হওক ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় সকলো প্লেটফৰ্মতে আমি যাতে আশাৰীকান্দি টেৰাকোটাক লৈ যাব পাৰোঁ তাৰ বাবে প্ৰচেষ্টা চলি আছে এইখিনিতে আমি যদি চাওঁ নাবাৰ্ডে বিনয় ভট্টাচাৰ্যীক পোষ্ট GI এক্টিভিটি আজি GI টেগ পোৱাৰ পিছত GI টেগ পোৱা মানে আশাৰীকান্দি টেৰাকোটাৰ কাম সমাপ্ত নহয় GI টেগ পোৱাৰ পিছতো বিভিন্ন ধৰণৰ কাম থাকে আজি গ্লোবেল প্লেটফৰ্মত লৈ যাবৰ বাবে তাৰ বাবে নাবাৰ্ডে বিনয় ভট্টাচাৰ্যী ডাঙৰীয়াক তেখেতক দায়িত্ব দিছে যাতে তেওঁ আশাৰীকান্দি টেৰাকোটাক গ্লোবেল প্লেটফৰ্মলৈ লৈ যাব পাৰে আৰু এই ক্ষেত্ৰত সকলোৱে কোলাবৰেট কৰিব লাগিব সকলোৰে ছাপোৰ্টৰ খুবেই প্ৰয়োজন মাৰ্কেট আমি বিচাৰিব লাগিব মাৰ্কেটত তেতিয়াহে এই বস্তুবোৰ বিক্ৰী যাব সুন্দৰভাৱে আৰু আমি আৰ্টিচান সকলোকে ছাপোৰ্ট কৰিব লাগিব তেতিয়াহে সকলো বস্তু সঠিকভাৱে আগবাঢ়ি যাবলৈ সক্ষম হ'ব অভাৰঅল ফিউচাৰ প্ৰস্পেক্ট হিচাপে চাব গ'লে ইতিমধ্যে মই ক্ৰাফ্ট টুৰিজমৰ কথা ক'লোঁ ছাষ্টেইনেবিলিটিৰ ক্ষেত্ৰতো ফ'কাছ কৰিব লাগিব আৰু আমাৰ অসমৰ যি ঐতিহ্য সেই ঐতিহ্য আমি যাতে গ্লোবেল প্লেটফৰ্মত দেখুৱাব পাৰোঁ আমাৰ নৱপ্ৰজন্মক যাতে এই ক্ৰাফ্ট যাতে তেওঁলোকে যাতে কণ্টিনিউ কৰে তেওঁলোকে যাতে এৰি নিদিয়ে নৱপ্ৰজন্মক তাৰ বাবে উৎসাহ যোগাব লাগিব আৰু ইণ্টাৰনেশ্যনেলি মাৰ্কেট মানে অকল নেশ্যনেলি নহয় ইণ্টাৰনেশ্যনেল মাৰ্কেটতো আমি যাব পাৰিব লাগিব বিভিন্ন গ্লোবেল ক্ৰাফ্ট ফেয়াৰসমূহ হৈ থাকে তাতেও যাতে পাৰ্টিচিপেট কৰিব পাৰে তাৰ পৰাও যাতে আমি সুফল লাভ কৰিব পাৰোঁ এনেধৰণৰ বিভিন্ন কাম এতিয়াও বাকী আৰু ইয়াকে কৈ পেলাই আপোনালোকৰ বাবে মেইনছ প্ৰেক্টিছ কুৱেশ্যনটি ৰখা হৈছে Evaluate the role of institutions such as NABARD and NICARDO in promoting traditional crafts in India. How do these efforts contribute to rural development and economic sustainability? উত্তৰটি লিখিবলৈ চেষ্টা কৰিব এইখিনিতে আপোনালোকক জনাওঁ যে কম্পিটিশ্যন কেয়াৰে আপোনালোকৰ বাবে অনলাইন গাইডেন্স প্ৰগ্ৰাম 6.0 লৈ আনিছে য'ত আপোনালোকে প্ৰিলিমছ মেইনছ আৰু ইণ্টাৰভিউৰ বাবে নিজকে তৈয়াৰ কৰিবলৈ সক্ষম হ'ব যদিহে আগ্ৰহী তেনেহ'লে ইয়াত দিয়া কণ্টেক্ট নাম্বাৰটিত অতি সোনকালে যোগাযোগ কৰিব পাৰে মুভিং টু দ্য নেক্সট নিউজ আন্দামান এণ্ড নিকোবৰ প্ৰজেক্ট নিউজত কিয় আহিছে কাৰণ আপোনাৰ নিকোবৰ এয়া আমাৰ আন্দামান আইলেণ্ড এয়া আমাৰ নিকোবৰ আইলেণ্ড হয়নে নিকোবৰ আইলেণ্ডত আচলতে তিনিখন
অভয়াৰণ্য নিৰ্মাণ কৰাৰ ক্ষেত্ৰত অলপমান বস্তুটো পইণ্ট এটা উত্থাপন হৈছে বিশেষকৈ সাউদাৰ্ণ নিকোবৰত আৰু ইয়াৰ এই নিউজৰ পিছত অলপমান ইস্যুজ কিছুমানো আহিছে কাৰণ তাতে আমি গম পাওঁ যে তাতে বিভিন্ন ধৰণৰ খিলঞ্জীয়া লোকসকলে বসবাস কৰে ট্ৰাইবেল লোকসকলে বসবাস কৰে তেওঁলোক বছৰ বছৰ ধৰি সেই অঞ্চলত বসবাস কৰিছে এতিয়া যদি তাতে ৰাষ্ট্ৰীয় উদ্যান বা অভয়াৰণ্যৰ নিচিনা যদি এনে ধৰণৰ যদি এষ্টাব্লিছমেণ্টসমূহ যদি কৰা হয় হয়তো বহু ক্ষেত্ৰত তেওঁলোকৰ যি অধিকাৰ সেই অধিকাৰসমূহ নাইকিয়া হৈ যাব পাৰে আৰু এই ক্ষেত্ৰত আমি বিশেষকৈ তেওঁলোকৰ বিষয়ে কি কাৰণে ভাবিছোঁ কাৰণ তেওঁলোক বছৰ বছৰ ধৰি তেওঁলোক আইচলেটেড মানে তেওঁলোকে বিশেষকৈ মানুহৰ লগত মিলি নাযায় তেওঁলোক নিজাববীয়াকৈ তেওঁলোক আইচলেটেড আৰু তেওঁলোকে এই আইলেণ্ডৰ ওপৰতে সেই দ্বীপসমূহৰ ওপৰতে তেওঁলোক নিৰ্ভৰশীল ছাষ্টেইনেবলি তেওঁলোকে আগবাঢ়ি গৈ আছে বিশেষকৈ যদি ক'বলৈ যাওঁ মেৰৈ আৰু মেনচেল তাতে বিশেষকৈ খিলঞ্জীয়া নিকোবৰিজ মানুহসকল বসবাস কৰে মেৰৈ মেনচেল তাতে আচলতে পিৰুই আৰু পিংগেৰিয়াক বুলি তাতে কোৱা হয় তেওঁলোকৰ বছৰ বছৰ ধৰি তেওঁলোকৰ যি অধিকাৰ সেই অধিকাৰসমূহ আমি তেওঁলোকৰ পৰাতো কাঢ়ি লৈ যাব নোৱাৰোঁ হয়নে কিন্তু আন্দামান এণ্ড নিকোবৰ এডমিনিষ্ট্ৰেশ্যনে যি নটিচ সাব্যস্ত কৰিলে সেই নটিচত 3খন অভয়াৰণ্যৰ বিষয়ে যি উল্লেখ কৰিছে ই অলপমান মানুহৰ মাজত বুদ্ধিজীৱীৰ মাজত অকণমান এটি কুৱেশ্যন মাৰ্ক লৈ আনিছে এতিয়া 3খন অভয়াৰণ্য বুলি ক'লে মেৰৈত এখন কৰেল চেঞ্চুৰী এখন কৰেল অভয়াৰণ্য এখন হ'ব মেনচেল আইলেণ্ডত মেগাপ'ড চেঞ্চুৰী এখন হ'ব লিটল নিকোবৰ আইলেণ্ড এয়া আমাৰ লিটল নিকোবৰ দেখিছে লিটল নিকোবৰত লেডাৰবেক টাৰ্টল চেঞ্চুৰী বাবে তেওঁলোকে বিশেষকৈ এই প্ৰজেক্টসমূহ লৈ আনিছে ইতিমধ্যে যদি আমি ওভাৰঅল আন্দামান এণ্ড নিকোবৰত যদি চাওঁ কেইবাখনো ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য আমি দেখা পাওঁ যেনে এতিয়া চাওক চেডল পিক নেশ্যনেল পাৰ্ক মিডল বাটন নেশ্যনেল পাৰ্ক নৰ্থ বাটন নেশ্যনেল পাৰ্ক চাউথ বাটন আইলেণ্ড নেশ্যনেল পাৰ্ক কিমান আছে ৰাণী ঝান্সী মহাত্মা গান্ধী নেশ্যনেল পাৰ্ক মাউণ্ট হেৰিয়েট কেম্পল বে গেলাথিয়া বে ইমানবোৰ আমাৰ ৰাষ্ট্ৰীয় উদ্যান আছে ঠিক সেইদৰে নাৰকোণ্ডাম আইলেণ্ড বেৰেন আইলেণ্ড এইসমূহ অভয়াৰণ্য ইত্যাদি আমি দেখা পাইছোৱে তাৰ উপৰি যদি এইখিনি অঞ্চলত যদি পুনৰ অভয়াৰণ্য সৃষ্টি কৰা হয় হয়তো অলপ ইস্যু আহিব পাৰে যদি অলপমান গ্ৰেট নিকোবৰ প্ৰজেক্টৰ বিষয়ে যদি আমি আলোচনা কৰোঁ তেনেহ'লে গ্ৰেট নিকোবৰ যদি ভালদৰে চাই দ্য গ্ৰেট নিকোবৰ আইলেণ্ড গোটেই আমাৰ নিকোবৰ আইলেণ্ডৰ ভিতৰত ইটছ দ্য সাউদাৰ্ণ মোষ্ট পাৰ্ট হয়নে খুব মানে মানুহৰ সংখ্যা তাতে যথেষ্ট কম স্পেয়াৰ্চলি ইনহেবিটেড আৰু তাতেই আছে আমাৰ ইন্দিৰা পইণ্ট কি হয় গম পায়নে বাৰু ইন্দিৰা পইণ্ট আমাৰ আন্দামান এণ্ড নিকোবৰৰে নহয় গোটেই আমাৰ ভাৰতবৰ্ষৰে সাউদাৰ্ণ মোষ্ট পাৰ্ট বুলি আমি কওঁ হয়নে আটাইতকৈ সাউদাৰ্ণ মোষ্ট পাৰ্ট বুলি কোৱা হয় ইন্দিৰা পইণ্ট এই যে আমাৰ প্ৰজেক্ট গ্ৰেট নিকোবৰ আইলেণ্ড প্ৰজেক্ট ইয়াত 2021 চনতে লঞ্চ কৰা হৈছিলে এই প্ৰজেক্টত আপুনি পোৰ্ট ডেভেলপমেণ্ট হওক এয়াৰপোৰ্ট টাউনশ্বিপ ডেভেলপমেণ্ট গেছ আৰু ছ'লাৰ বেছ পাৱাৰ প্লেণ্ট সকলোবোৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত এই প্ৰজেক্ট লৈ অনা হৈছিলে আৰু নীতি আয়োগৰ ৰিপৰ্টৰ পিছতে এই প্ৰজেক্ট ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰত আহিছিলে আৰু কোৱা হৈছে যে এই প্ৰজেক্টসমূহ যদি লৈ অনা হয় তেতিয়াহ'লে এই দ্বীপৰ আন্দামান আৰু নিকোবৰৰ অলপ এডভান্টেজ যথেষ্ট তেওঁলোক যথেষ্ট উপকৃত হ'ব বুলি ইতিমধ্যে কোৱা হয় কিন্তু এটা চাওক বেনিফিট হিচাপে বেনিফিট ডেফিনেটলি আছে এতিয়া উপকৃত কিদৰে হ'ব আমি চাওঁ এতিয়া বেনিফিট হিচাপে চাব গ'লে জিঅ' ষ্ট্ৰেটেজিক বেনিফিট আছে আজি যদি আপুনি আন্দামান এণ্ড নিকোবৰৰ যদি ভালদৰে লোকেশ্যন চাই এয়া হৈছে আমাৰ আন্দামান নিকোবৰৰ লোকেশ্যন ইয়াৰ ওচৰতে এইফালে আমাৰ আছে মালাক্কা ষ্ট্ৰেইট হয়নে এতিয়া মালাক্কা ষ্ট্ৰেইট খুবেই প্ৰয়োজনীয় কাৰণ আমি গম পাওঁ যে মালাক্কা ষ্ট্ৰেইট আমাৰ ভাৰত মহাসাগৰ আৰু পেচিফিক মহাসাগৰ ইণ্ডিয়ান অ'চেন আৰু পেচিফিক অ'চেনক কানেক্ট কৰা যিটো পাৰ্টি হৈছে মালাক্কা ষ্ট্ৰেইট এণ্ড ইটছ ওৱান অফ দ্য বিজিয়েষ্ট ৰুট আজি আমাৰ ট্ৰেডিং ৰুট হয় মালাক্কা ষ্ট্ৰেইট আজি মালাক্কা ষ্ট্ৰেইট দখল কৰিবৰ কাৰণে মানুহৰ মাজত কিমান যুদ্ধ লাগি থাকে আজি যিহেতু আন্দামান এণ্ড নিকোবৰ মালাক্কা ষ্ট্ৰেইটৰ যথেষ্ট ওচৰত আমাৰ ইণ্ডিয়ান অ'চেনৰ ওপৰত দখল বা পেচিফিক অ'চেনৰ লগত আমাৰ যি লিংক আমি সেই লিংক বজাই ৰাখিবলৈ সক্ষম হ'ম আৰু যদি আমি এনেধৰণৰ যদি আমি ডেভেলপমেণ্ট ইনিচিয়েটিভসমূহ যদি আমি লৈ আনিব পাৰোঁ তেতিয়াহ'লে ডেফিনেটলি আন্দামানৰ মাধ্যমেৰে মালাক্কা ষ্ট্ৰেইটৰ ওপৰতো আমাৰ চকু এনি টাইম থাকিব
প্লাছ জিঅ' ষ্ট্ৰেটেজিক বেনিফিট নেক্সট আমাৰ আহে জিঅ' ছিকিউৰিটি কনচাৰ্ণ মানে এতিয়া চাওক বিশেষকৈ আমাৰ বংগোপসাগৰ আৰু ভাৰত মহাসাগৰৰ যি সেই অঞ্চলত অলপমান বহিৰাগতৰ আক্ৰমণ বা চীনৰ ইনফ্লুৱেঞ্চৰ ওপৰত অলপমান মানুহে অলপ সন্দেহ কৰিছে চীনৰ ইনফ্লুৱেঞ্চ বাঢ়িছে এতিয়া যেনে শ্ৰীলংকাৰে হম্বনটোটা পৰ্টৰ কথা নিশ্চয় সকলোৱে শুনিছে তাতে চীনৰ যথেষ্ট দখল আমি দেখা পাইছোঁ ঠিক সেইদৰে মালদ্বীপছত চীনৰ দপদপনি আমি দেখা পাওঁ তেনে ক্ষেত্ৰত আমাৰ বাবে আন্দামান খুবেই প্ৰয়োজনীয় আন্দামানত যদি আমাৰ ডেভেলপমেণ্টেল প্ৰজেক্টসমূহ হয় আমাৰ তেতিয়া চকু এনি টাইম বংগোপসাগৰ আৰু ভাৰত মহাসাগৰৰ ওপৰত এনি টাইম আমাৰ চকু থাকিব ঠিক সেইদৰে মিলিটাৰী ইনফ্ৰাষ্ট্ৰাকচাৰো আমি আপগ্ৰেড কৰিব পাৰিম ইকনমিক বুষ্ট আপ আমি কৰিব পাৰিম কাৰ্গো ট্ৰান্সশ্বিপমেণ্ট কাৰ্গোসমূহৰ ক্ষেত্ৰত আমি অভাৰঅল ইকনমিক বুষ্ট আপ কৰিব পাৰিম জব অপৰচুনিটি আহিব তাতে বিভিন্ন ধৰণৰ লোকেল মানুহে তাতে বিভিন্ন ধৰণৰ কৰ্মক্ষেত্ৰত তেওঁলোকে অপৰচুনিটি পাব টুৰিজম ডেভেলপ হ'ব এনেও টুৰিজম অপৰচুনিটি আছে আৰু টুৰিজম ডেভেলপমেণ্ট আমি দেখা পাওঁ ছ'চিয়েল বেনিফিট বাঢ়িব আজি চাওক পৰ্ট যদি থাকে এয়াৰপৰ্ট যদি থাকে বিভিন্ন ধৰণৰ পাৱাৰ প্লেণ্টসমূহ যদি থাকে তেতিয়াহ'লে কি হ'ব তেতিয়াহ'লে অট'মেটিকেলি বহু মানুহৰ সমাগম ঘটিব আৰু তাতে আৰু মানুহৰ সমাগম যেতিয়া ঘটিব তাতে ডেফিনেটলি ভাল হস্পিটেল থাকিব লাগিব ভাল কোৱালিটি এডুকেশ্যনৰ কাৰণে ইনষ্টিটিউশ্যনছ থাকিব লাগিব আৰু বিভিন্ন ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ইত্যাদি থাকিব লাগিব আৰু তেনেকৈ আন্দামান এণ্ড নিকোবৰত যিসকল লোক বসবাস কৰে তেওঁলোকে মেইনলেণ্ড ইণ্ডিয়াৰ পৰা দূৰত নহয় তেওঁলোকে overall globally তেওঁলোকে নিজকে কানেক্ট কৰিবলৈ সক্ষম হ'ব ইমানখিনি পজিটিভিটি থকাৰ পিছতো চেলেঞ্জেছ ডেফিনেটলি আছে প্ৰথম চেলেঞ্জটোৱে হৈছে খিলঞ্জীয়া লোকসকলৰ ওপৰত এটি ইম্পেক্ট এটা পৰাটো একেবাৰেই স্বাভাৱিক কথা মই সেইটো কথা প্ৰথমতেই জনাইছোঁ যেনে নিকোবৰিজ আৰু শ্বম্পেন মনত ৰাখিব দেই ট্ৰাইব দুটাৰ নাম শ্বম্পেন ট্ৰাইব ক'ত পোৱা যায় এইটো খুব এটা কমন প্ৰশ্ন এটি শ্বম্পেন ট্ৰাইব নিকোবৰিজ বুলি ক'লেতো গম পোৱা যায় শ্বম্পেন ট্ৰাইবছ দে আৰ ফাউণ্ড ইন আন্দামান এণ্ড নিকোবৰ তেওঁলোকৰ ওপৰত হয়তো এটা নেগেটিভ ইম্পেক্ট পৰিব পাৰে আইলেণ্ডৰ ইকলজি এনভাইৰনমেণ্টৰ ওপৰত এটা নেগেটিভ ইম্পেক্ট পৰিব পাৰে seismic vulnerability আছে volcanic eruption earthquake যদি ভূমিকম্প বা জ্বালামুখী যদি তেনেকুৱাকে যদি আমি দেখা পাওঁ তেতিয়াহ'লে vulnerable হৈ যাব obviously আৰু টেকনিক্যালি চাব গ'লে যিহেতু ট্ৰাইবেল এৰিয়া বিশেষকৈ ট্ৰাইবেল কাউন্সিলৰ সৈতে কনসালটেশ্যন সঠিকভাৱে কৰা হোৱা নাই তেওঁলোকৰ মতামত লোৱা হোৱা নাই সঠিকভাৱে এইটো এটা বিৰাট ডাঙৰ সমস্যা social impact কি হ'ব পাৰে social impact assessment কেনেকুৱা ধৰণৰ হ'ব পাৰে হেয়াও সঠিকভাৱে কৰা হোৱা নাই ভালেই হ'ব আমি ভাল হ'ব বুলিতো ভাবি আছো আমি social benefit বুলি কৈ আছো কিন্তু ক'বতো নোৱাৰি আমি যিদৰে environmental impact assessmentৰ কথা কওঁ ঠিক সেইদৰে social impact assessmentটো কৰাটো প্ৰয়োজনীয় সেয়েহে overall tribal councilক include কৰি তেওঁলোকৰ সৈতে কথা বতৰা ভালদৰে পাতি তেওঁলোকৰ মতামত লৈ পেলাইহে আমি কিবা এটা ইনিচিয়েটিভ লোৱাৰ ক্ষেত্ৰত আগবাঢ়াটো খুবেই প্ৰয়োজনীয় আৰু তেওঁলোকৰ ট্ৰাইবেল সকলৰ যি অধিকাৰ সেই অধিকাৰৰ ক্ষেত্ৰত সেই অধিকাৰ যাতে কোনো ধৰণে যাতে সেই অধিকাৰত যাতে হানি নহয় আমি তেওঁলোকক প্ৰটেক্ট কৰিবলৈ চেষ্টা কৰাটো খুবেই প্ৰয়োজনীয় এণ্ড অফ কোৰ্স সোশ্যাল আৰু এনভাইৰনমেন্টাল ইম্পেক্ট এছেছমেন্ট কৰাটো খুবেই প্ৰয়োজনীয় আৰু আমি ইকো ফ্ৰেন্ডলি প্ৰেক্টিছ লোৱাটো প্ৰয়োজনীয় আৰু তাতে যিসমূহ কনষ্ট্ৰাকচন যদি হয় কনষ্ট্ৰাকচনত ডেটা ৰিপৰ্টসমূহৰ মাজত যাতে ট্ৰান্সপাৰেন্সি যাতে থাকে আজি যদি ট্ৰান্সপাৰেন্সি নাথাকে তেতিয়াহ'লে কৰাপশ্যন হ'ব কৰাপশ্যন যদি হয় কোনোবা এটা পইণ্টত মানুহৰ ক্ষতি সাধন হোৱাটো খুবেই স্বাভাৱিক কথা ইয়াকে কৈ পেলাই আপোনালোকৰ বাবে মেইনছ প্ৰেক্টিছ কুৱেশ্যন ৰখা হৈছে ডিছকাছ দ্য ষ্ট্ৰেটেজিক ইম্পৰ্টেঞ্চ অফ আন্দামান এণ্ড নিকোবৰ Islands in India's maritime security and foreign policy উত্তৰটি লিখিবলৈ চেষ্টা কৰিব মই অলপ আগতে আপোনালোকৰ লগত আলোচনা কৰিলে what challenges do these islands face what measures should be taken to ensure their sustainable development and security উত্তৰটি লিখিবলৈ চেষ্টা কৰিব আৰু এইখিনিতে আপোনালোকক জনাই থওঁ যে যদিহে আপোনালোকে মেইন স্পেচিফিক গাইডেন্স প্ৰগ্ৰামৰ বাবে আগ্ৰহী তেনেহ'লে ইয়াত দিয়া কণ্টেক্ট নাম্বাৰটিত যোগাযোগ কৰিব পাৰে বা ইয়াত দিয়া QR কোডটি স্কেন কৰি ল'ব পাৰে প্ৰিলিমছ প্ৰস্পেক্টিভত তেনেহ'লে চাওঁ আমি এক্সপৰ্ট ইনস্পেকশ্যন কাউন্সিল তেওঁলোকে ফুড টেষ্টিং ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত অলপমান গেপ এছেছমেণ্ট ষ্টাডি কৰিছে বাৰু যি কি নহওক নিউজ আমাৰ কাৰণে ইম্পৰ্টেণ্ট নহয় বাট আমি অলপমান এক্সপৰ্ট ইনস্পেকশ্যন কাউন্সিলৰ ওপৰত চাওঁ আচলতে ইটছ এ ষ্টেটিউটৰী কাউন্সিল বুলি ক'ব পাৰে এক্সপৰ্ট কোৱালিটি কণ্ট্ৰল এণ্ড ইনস্পেকশ্যন এক্ট 1963 অন্তৰ্গত এক্সপৰ্ট ইনস্পেকশ্যন কাউন্সিল এষ্টাব্লিছ হৈছিলে
অফিচিয়েল এক্সপোর্ট সাৰ্টিফিকেশ্যন বডি অফ ইণ্ডিয়া আজি যিকোনো এটা প্ৰডাক্টৰ কোৱালিটি আৰু সেফটি আজি এক্সপোর্ট মানে কি আমি অন্য দেশলে আমি বিক্ৰী কৰিম অন্য দেশত বিক্ৰী কৰিম সেই বস্তুবোৰ বৰ কোৱালিটি ঠিকে আছে নে নাই সেফ হয় নে নহয় এই কোৱালিটি অ্যাসেসমেন্ট বা কোৱালিটি এনালাইসিস এন্ড ফাইনাল সার্টিফিকেশন কোনে দিয়ে এক্সপোর্ট ইন্সপেকশন কাউন্সিলৰ দ্বাৰাই দিয়া হয় এক্সিকিউটিভ হেড কোন হয় ডাইৰেক্টৰ অফ ইন্সপেকশন এন্ড কোৱালিটি কন্ট্ৰোল তেওঁ আলটিমেটলি ডে টু ডে ফাংশনিং কৰি থাকে কাউন্সিলৰ হেডকোয়াৰ্টাৰ কোড আছে ভেৰি ইম্পৰ্টেন্ট দিল্লীত হেডকোয়াৰ্টাৰ আছে আৰু মিনিষ্ট্ৰি হিচাপে চাব গলে মিনিষ্ট্ৰি অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰি ইজ দ্য নোডেল মিনিষ্ট্ৰি তাৰ উপৰি মুম্বাই কলকাতা কোচি চেন্নাইতো তেওঁলোকৰ অফিস দিল্লীতো সাব অফিস আমি দেখা পাইছো প্লাস ল্যাবৰেটৰী পৰ্যন্ত আছে এতিয়া আপোনালোকৰ বাবে প্ৰিলিমছ প্ৰেক্টিস কোৱেশ্চন ৰখা হৈছে where is the headquarter of export inspection council located অলপ আগতে মই জনালোনে উত্তৰটি আপোনালোকে কমেন্ট সেকশনত জনাবলে নাপাহৰিব আৰু আজিৰ শেষৰটো নিউজ হৈছে সেন্ট নৰহৰি তীৰ্থ তেখেতৰ ওপৰত আসলতে ৰিসাৰ্চ কৰা হৈছে তেখেত 13th centuryৰ এগৰাকী সেন্ট আমি তেনেহলে চাও আহক তেখেত কোন আছিল নৰহৰি তীৰ্থ বেদান্ত ফিলসফাৰ এটা বেদান্ত ফিলসফাৰ বুলি কলে আসলতে যি উপনিষদিক ফিলসফিত ফলো কৰে আৰু তেওঁ বিশেষকৈ দ্বৈত ফিলসফিত ফোকাস কৰিছে দ্বৈত মানে ডুৱেলিজম ঠিক আছে ডুৱেলিজম মানে এসক ডুৱেলিজম বুলি কলে আমাৰ কি হয় ডুৱেলিজম বুজিবৰ কাৰণে প্ৰথমতে মই অদ্বৈত বা মনোইজমৰ কথা মই ক'ব লাগিব মনোইজম মানে ভগৱান আত্মা বিশ্ব ব্ৰহ্মাণ্ড আমি সকলো এক এফালে যদি আপোনাৰ এখন যদি ইউনিভাৰ্স আপোনাৰ যদি ব্ৰহ্মাণ্ড হ্যান্ডৰাইটিং খুবেই বেয়া হৈছে আই এম ৰিয়েলি ভেৰি সৰি এয়া যদি গড পৰমাত্মা এয়া যদি আত্মা বুলি আপুনি কনসিডাৰ কৰে আমি সকলো আলটিমেটলি উই আৰ অল আ পাৰ্ট অফ ইউনিভাৰ্স অহম ব্ৰহ্মাস্মি বুলি যাক কয় ইউনিভাৰ্সৰ ভিতৰত আমি আছো আমাৰ ভিতৰতো ইউনিভাৰ্স আছে আমি সকলো এক আমাৰ আৰু ব্ৰহ্মাণ্ডৰ মাজত কোনো পাৰ্থক্য নাই আমাৰ আৰু ভগৱানৰ মাজত কোনো পাৰ্থক্য নাই আমি সকলো এক এয়াই হৈছে অদ্বৈত বা মনোইজম ইয়াৰে এগেইনষ্টত কি আহে ইয়াৰে এগেইনষ্টত আহে ডুৱেলিজম যাক কোৱা হয় দ্বৈত ঠিক আছে ডুৱেলিজম বা দ্বৈত যত আত্মা ইয়াতে আছে আত্মা আৰু ইয়াতে আছে পৰমাত্মা মানে ভগৱান যত আত্মা আৰু পৰমাত্মাক দুটা সেপাৰেট এন্টিটি বুলি ধৰি লোৱা হয় ইয়াতে আমি কি কৈছো আত্মা পৰমাত্মা সকলো একেই বুলি কোৱা হৈছে অদ্বৈত ফিলসফি বা মনোইজমত কিন্তু দ্বৈতত কি কয় দ্বৈতই কয় আত্মা আৰু পৰমাত্মা একেই সৰি আত্মা আৰু পৰমাত্মা বেলেগ আৰু আমি আত্মাই যদি পৰমাত্মাক পাব লাগে তেতিয়া হলে আমি কিছু ধৰণৰ আমি নিজৰ মাজতে কিছু ধৰণৰ আমি চেঞ্জেস অনাটো খুবেই প্ৰয়োজনীয় আমি বিভিন্ন ধৰণৰ চেঞ্জেস মানে কাম ক্ৰোধ লোভ মোহ এই সকলোবোৰ আমাৰ যি বেয়া কোৱালিটি বেয়া গুণসমূহ আমি যদি নাইকিয়া কৰিব পাৰো তেতিয়া লাহে লাহে আমি পৰমাত্মাৰ লগত আমি তেতিয়াহে আমি পৰমাত্মাক পাবলে সক্ষম হম তেনে ধৰণৰ এটা কনসেপ্ট এটা দ্বৈত ফিলসফি কয় এই যে দ্বৈত বেদান্ত ফিলসফি এই ফিলসফি বিশেষকৈ নৰহৰি তীৰ্থই ফলো কৰিছিল কাৰণ তেওঁ কোন আছিল তেওঁ আছিল আমাৰ মাধৱাচাৰ্যৰ শিষ্য মাধৱাচাৰ্য বুলি কলে দ্বৈত ফিলসফিৰ প্ৰপাউণ্ডাৰ বুলি কলে আমাৰ মাধৱাচাৰ্য মনত পৰে মাধৱাচাৰ্য হু ইজ হি তেওঁ দ্বৈত ফিলসফিৰ ফাউণ্ডাৰ আৰু তেখেত যেহেতু নৰহৰি তীৰ্থ যেহেতু মাধৱাচাৰ্যৰ শিষ্য হেহে তেখেত দ্বৈত বেদান্ত ফিলসফিৰে তেওঁ কি বুলি কোৱা হয় তেওঁ ফলোৱাৰ ওকে তেখেতে 15খন কিতাপ লিখিছিলে কিন্তু আজিৰ দিনত আপুনি মাত্ৰ দুখন কিতাপহে পাব তাৰ ভিতৰত এখন গীতা ভাষ্য আৰু ভৱ প্ৰকাশিকা মনত ৰাখিব দেই ভেৰি ইম্পৰ্টেন্ট বুকছ এণ্ড অথৰ্ছ মানে অকল আমাৰ অসমৰ বুকছ এণ্ড অথৰ্ছে নিদিয়ে কেতিয়াবা আমাৰ হিষ্টৰিকেল বুকছ এণ্ড অথৰ্ছো প্ৰশ্নত সোধা দেখা পোৱা যায় আজি গীতা ভাষ্য বা ভৱ প্ৰকাশিকা বুলি যদি কোৱা হয় গীতা ভাষ্য আৰু ভৱ প্ৰকাশিকাৰ ৰাইটাৰ কোন শ্ৰী নৰহৰি তীৰ্থ বুলি মনত ৰাখিব আৰু তেখেতেই প্ৰথম যি আপোনাৰ কন্নড়া ল্যাঙ্গুৱেজত দেৱৰানামা তেওঁ কম্পোজ কৰিছিলে
এয়াই আছিলে নৰহৰি তীৰ্থৰ বিষয়ে সবিশেষ আপোনালোকৰ বাবে প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন ৰখা হৈছে নৰহৰি তীৰ্থ হু ৱাজ আ প্ৰমিনেণ্ট দ্বৈত্ব বেদান্ত ফিলচফাৰ স্কলাৰ এণ্ড চেইণ্ট এণ্ড দি মাধৱ ট্ৰেডিশ্যন ৱাজ এ ডিচাইপল অফ তেওঁ কাৰ শিষ্য আছিলে নিম্বাৰ্ক মাধৱাচাৰ্য জয়া তীৰ্থ নে ওপৰত উল্লেখ কৰা কাৰো নহয় উত্তৰটি জনাবলৈ নাপাহৰিব আৰু কালিৰ আমাৰ যি নিউজ এনালাইচিছ কালি নিউজ এনালাইচিছৰ প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যনসমূহৰ উত্তৰসমূহ আমি চাওঁ আহোঁ ইন which year genetic engineering approval committee was changed to genetic engineering appraisal committee উত্তৰটো কি হ'ব উত্তৰটি হ'ব 2010 চনত চেঞ্জ কৰা হৈছিলে which state is the host of national Saras Mela 2025 উত্তৰটি কি হ'ব উত্তৰটি হ'ব আমাৰ কেৰালা এয়াই আছিলে আজিৰ সবিশেষ যদিহে আপোনালোকৰ কিবা এনকুৱাইৰি থাকে তেনেহ'লে ইয়াত দিয়া কণ্টেক্ট নাম্বাৰটিত যোগাযোগ কৰিব পাৰে ধন্যবাদ জয় আই অসম